সামগুৰি আৰক্ষীৰ বৃহৎ সফলতা নিশা সামগুৰিৰ স্থানীয় সাংবাদিকৰ তৎপৰতাত সামগুৰি আৰক্ষীয়ে উৎখাত কৰে বৃহৎ তেল চুৰি চক্ৰ জব্দ কৰে তেল চুৰি কাৰ্যত ব্যৱহাৰ কৰা AS02 AC7789 নম্বৰৰ এখন বলেৰো পিকআপ বাহনৰ লগতে চোৰাং তেল সামগুৰি ৰঙাগড়াত উৎখাত দীৰ্ঘদিন ধৰি চলি থকা তেল চুৰি চক্ৰৰ এটা বৃহৎ ঘাটি ৰঙাগড়াৰ গণপতি লাইন হোটেলত চলি আছিল এই কাৰ্য তেল ভৰ্তি টেংকাৰৰ লগতে অন্য বাহনৰ পৰা কৰি আহিছিল তেল চুৰি নিশা তেল চুৰি কৰি সৰবৰাহ কৰিব লওঁতেই হাতে লোতে ধৰা পৰে দুজনকৈ ব্যক্তি প্ৰথমে আটক হোৱা দুই ব্যক্তিৰ স্বীকাৰোক্তিৰ ভিত্তিত ৰঙাগড়াৰ ভুমুৰাগুৰিৰ এটা বৃহৎ অভিযান চলাই উদ্ধাৰ কৰে মজুত কৰি ৰখা 5টা তেল ভৰ্তি ড্ৰাম সহ প্ৰায় 800 লিটাৰ চোৰাং তেল আৰু আটক কৰে এজন লোকক তেল চুৰি কাৰ্যৰ লগত জড়িত ৰঙাগড়াৰ গণপতি লাইনৰ হোটেলৰ মালিক সহ 3জন ব্যক্তিক আটক কৰিবলৈ সক্ষম হয় সামগুৰি আৰক্ষীয়ে আটকাধীন ব্যক্তিকেইজন হৈছে সঞ্জয় সাহা প্ৰিয়াংকু দাস আৰু ৰৌচন কুমাৰ আৰক্ষীয়ে তিনিওকে জেৰা অব্যাহত ৰাখিছে তেল দিয়া না মই ভাত খাবলৈ কিছো স্যার খাবা চেক কৰালো ভাত খাবলৈ মানা কৰি কৈছে কি মানা কৰি গৈছিল কি ফালতু কথা কবাই তেওঁ উল্টাই দমহে দিছে খকত জানে আমাৰ দম দিছে তেল তো কৰবা লৈছে এটো তেল সাইটো তেল কৰে মনে জানো মই খাবলৈ ৰখিছো গাড়ীখনে বেক কৰি লগাব ক'লে আগত গাড়ীখন ৰখি আছিল খাৱা চেক কৰিবলৈ মই ৰখালো মই খানা খাই পেলা আৰু তাৰপৰা তেওঁলোকে গৈ পেলা কেমেৰা কৰিলে আৰু চাবিদালি কাই দিলে আপুনি মোৰ সিল চেক কৰক মোৰ গাড়ীত যুগক মোৰ একো ভুল নাই এলোকে কোপা দাদা তোমাৰ ফেলা শুনো তোমাৰ का नाम क्या है रोशन कुमार आप कौन सी ढाबा में काम करते हो मालिक कौन है आपने क्या चोरी किया था क्या हम जो आता है गाड़ी लोग बोलता है कि पैसा नहीं ले लो क्या लेते हैं डीजल लेता है कौन गाड़ी से लेता है 6 चक्का आता है कोई कोई वो दे देता है आज कितने गाड़ी से डीजल लिया 2 3 4 गाड़ी से आप कितना लीटर लेता है 5 10 15 आज दाम फुल हो गया क्या ड्राम में हम लोग छोटा मोटा 20 40 50 का हर रोज ऐसा चलता है क्या नहीं हाँ कितने दिन से चलता है चल रहा है कौन ये तेल कौन लेके जाता है ये तेल कोई गाड़ी वाला ले लेता है तो आता है ना कोई कौन आपके साथ आपका कौन है साथ में हम लोग अकेले हैं आपको किसने बोला था ये चोरी करने के लिए चोरी हम लोग मतलब मालिक खरीदते हैं मालिक का नाम क्या है हाँ संजय साहब कहाँ का रहने वाला है कहाँ का रहने वाला है हाँ बिहार में वो ढाबा का मालिक है क्या आपका मालिक तेल चोरी का जो मालिक है ढाबा का मालिक है ये ढाबा का मालिक है ये ढाबा का नाम क्या है गणपति लाइन होता है गणपति ढाबा का इधर से जो चोरी का तेल है ये कितने रुपए में बेचता है ब्यूरो रिपोर्ट एनी भारत 24 নমস্কাৰ মনপল দাস আৰু আপোনালোকে চাই আছে এনি ভাৰত আৰু আপোনালোকক জনাবলৈ পাই মই বহুত সুখী হৈছো যে আমাৰ সকলোৰে মৰমৰ শ্ৰদ্ধা জুবিন গাৰ্গৰ গীতসমূহৰ ভিত্তিত এটা খুব সুন্দৰ ৰিয়েলিটি শ্ব' এনি ভাৰতে আয়োজন কৰিছে জুবিনৰ গানে কি আনে এই প্ৰথম সিজনটোত অডিশ্যনছ আৰম্ভ হ'ব আগষ্টৰ পৰা অসমৰ বিভিন্ন জিলাত গতিকে মই সমূহ কলাকুশলী বিশেষকৈ যিসকল প্ৰতিভাশীল গায়ক গায়িকা আছে আমাৰ সমাজত তেওঁলোকলৈ মই এটা আহ্বান জনাইছো তেওঁলোকে প্ৰস্তুত হওক এই ৰিয়েলিটি শ্বৰ বাবে আৰু তাৰিখটো হৈছে 15 আগষ্ট 2024 চন এনি ভাৰতৰ অডিশ্যন জুবিনৰ গানে কি আনে